তো হাই ফ্ৰেণ্ডছ, ফাইনেলি আমাৰ থাপনা ঘৰটোৰ প্লাষ্টাৰৰ কাম কমপ্লিট হৈ গ'ল। মই থকা ঘৰৰ লগত একদম সংলগ্ন কৰি দিছোঁ। তাৰপিছত ইয়াৰ ওচৰতে আছে আমডাল। সেইদিনা দেখাইছিলোঁ যে চাওকচোন কালি বৰষুণত কেনেকৈ আমবিলাক এনেকৈ বৰবাদ হৈছে, সৰিছে। আৰু বাৰীখনৰ ফালে চকু গ'ল মা আৰু খুৰাহঁতৰ মাইনাজনীয়ে মানে আজি কিবা শাক পাত বিচৰাত লাগিছে। এই চাওকচোন ঢেকীয়া শাক তোলাত লাগিছে। মায়ে এইফালে পূৰা ঢেকীয়া শাক তুলি আছে। এনেই খাই ভাল পাওঁ ঢেকীয়া শাক, কিন্তু আগতে এনেকৈ মই ঢেকীয়া শাক তোলা নাছিলোঁ। আজি মাহঁতৰ লগত তুলিলোঁ। আৰু এবিধ আপোনালোকক মানে মছলাজাতীয় উদ্ভিদ দেখাই আছোঁ। ইয়াত কিন্তু আমাৰ ইয়াত মানে ঢেৰ আছে, জংঘলত মানে জংঘল হিচাপে হৈ আছে। আপোনালোকে যদি ইয়াৰ নাম জানে তেতিয়াহ'লে কমেণ্টত জনাব। চাৰিওফালে মানে জলকীয়া চকু যায়। তাৰপিছত মাহঁতে কচুৰ যে কোমল পাত, এইটো কোমলীয়া পাতটো, এইটো আমাৰ এইফালে কচুৰ থুৰ বুলি কয়, সেইবিলাকো মানে তুলিলে। তাৰপিছত কণ বিলাহী, আজি মানে যিমানবিলাক আছে চব বনৰীয়া শাক পাচলি। তাৰপিছত মায়ে মানে এতিয়া ভাতৰ যোগাৰ কৰিব লৈছে। 11 বাজি গ'ল কিন্তু। তো ভাবিলোঁ সেইকাৰণে মই অকণমান চকত যাই পেলাই কিবা এটা খাই আহোঁ। আৰু ল'লোঁ ঘুগুনি আৰু মালপোৱা। তো এইটো খালোঁ, খোৱাটো নেদেখাওঁ। তাৰপিছত ভাবিলোঁ চুলিকেইডাল অকণমান কাটি লওঁ, ছাইডকেইটা অকণমান ছেটিং কৰি লওঁ। ইয়াত আকৌ এজন বহি আছে, তথাপিও অকণমান ৰৈ দিলোঁ। আৰু ফাইনেল লুক, চুলি কটাৰ পিছত এইটো ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু ফাইনেলি 12 বাজি গ'ল, মানে ৰাতিপুৱাৰ আহাৰ এতিয়াহে খাম। কাম কৰোঁতে শাক তোলোতে বহুত কিবা কিবি আড্ডা দিওঁতে টাইম বৰবাদ হৈ গ'ল। তো আজিৰ ভিডিঅ' ইমানেই। আহিছোঁ দেই।